নমস্কাৰ, আপোনালোক সকলোকে নিউজ আড্ডালৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। দৰমহা বৃদ্ধিৰ বাবে ধৰ্মঘট কৰা অংগনবাড়ী কৰ্মীসকলে এপি চৰকাৰে এক বিশেষ ব্যৱস্থা জাৰি কৰি চলিত মাহৰ ৫ তাৰিখৰ ভিতৰত কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিছে। অন্যথা বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে। তেওঁলোকে কয় যে তেওঁলোকৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত ধৰ্মঘট বাতিল কৰিবলৈ চৰকাৰক কয়। এই পটভূমিত চৰকাৰে অংগনবাড়ী কৰ্মীক জাননী জাৰি কৰে। শেহতীয়াকৈ অংগনবাড়ী সংঘৰ সৈতে আলোচনাত মিলিত হোৱা চৰকাৰী কমিটিখনে সংক্ৰান্তীয় পৰ্যন্ত ধৰ্মঘট স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছে। ইতিমধ্যে ১১টা দাবীৰ ভিতৰত ৪টা দাবী মানি লৈ বায় মুকলি কৰা বুলি সমিতিখনে জানিবলৈ দিয়ে। দৰমহা বৃদ্ধি আৰু গ্ৰেজুইটি কাৰ্যকৰী কৰাৰ মূল দাবীক লৈ চৰকাৰৰ পৰা স্পষ্ট নিশ্চয়তা লাভ নকৰাত অংগনবাড়ী কৰ্মীসকলে ধৰ্মঘট অব্যাহত ৰাখিছে। অংগনবাড়ী কৰ্মী আৰু সহায়কাৰীসকলে ধৰ্মঘটৰ লগে লগে সমগ্ৰ ৰাজ্যৰ প্ৰায় ৩০ লাখ শিশু, গৰ্ভৱতী মহিলা আৰু কেঁচুৱাক পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে। ইতিমধ্যে চৰকাৰে অংগনবাড়ী সংঘৰ সৈতে কেইবাটাও ৰাউণ্ড আলোচনাত মিলিত হৈছে, কিন্তু এই সমস্যা সমাধান নোহোৱাত অংগনবাড়ীয়ে উদ্বেগ প্ৰকাশ কৰিছে আৰু প্ৰতিবাদ কৰিবলৈ আগুৱাই গৈছে আৰু আজিৰ দিনটোত জিলা উপায়ুক্তৰ ঘেৰাওৰ আহ্বান জনাইছে। এই প্ৰেক্ষাপটতে এপি চৰকাৰৰ গুৰুতৰ হৈ পৰিছে আৰু অংগনবাড়ী কৰ্মীসকলক আল্টিমেটাম জাৰি কৰিছে। এনেধৰণৰ বাতৰিবোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিব।